এতিয়া মই আপোনালোকক আধাৰ কাৰ্ডৰ লগত ৰিলেটেড যেটো ইনফৰমেশন দিম যেটো কথা মই ভিডিওটো ষ্টাৰ্টিংতে কৈছিলো এই ইনফৰমেশনটো যদি আপুনি লৈ নথয় তেনৱা ক্ষেত্ৰত আধাৰ কাৰ্ডটো আপোনাক মহা বিপদত পেলাব পাৰে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আধাৰ কাৰ্ডটো আপোনালোক সকলোৰে ওচৰত নিশ্চয় আছে আৰু আধাৰ কাৰ্ড থকা প্ৰত্যেকজন লোকৰে এটা মনত খেলিমেলি লাগি থাকে যে আমি আধাৰ কাৰ্ডটো কেইবাৰ কাৰেকচন কৰিব পাৰিম মোক বহুতে ইনষ্টাগ্ৰামতে হওক বা হোৱাটছআপতে হওক মেছেজ কৰি সুধি থাকে যে আমাৰ আধাৰ কাৰ্ডটোত আমি ফটোখন চেঞ্জ কৰিব বিচাৰিছো এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছো আমাৰ ডেট অফ বাৰ্থটো আমি চেঞ্জ কৰিব পৰা নাই নামটো আমি চেঞ্জ কৰিব বিচাৰিছো গতিকে এই যিবিলাক তেওঁলোকে চেঞ্জ কৰিব পৰা সুবিধা দিছে আপুনি কিমানবাৰ চেঞ্জ কৰিব পাৰিব মানে আপুনি যদি নামটো চেঞ্জ কৰিব বিচাৰিছে ডেট অফ বাৰ্থটো চেঞ্জ কৰিব বিচাৰিছে মোবাইল নম্বৰটো ফটোখন এড্ৰেছটো এইবিলাক আপোনালোকে আপোনাৰ লাইফত কিমান চেঞ্জ কৰিব পাৰিব হেতু বিষয়ে আজি ভিডিওটো ডিটেইলছত আমি আলোচনা কৰিম লগতে আপুনি এই চেঞ্জেছ বিলাক কেনেকৈ কোড গৈ কৰিব লাগিব হেতু বিষয়ে আপোনালোকে ভিডিওটোৰ পৰা জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণ আধাৰ কাৰ্ড আপোনালোক সকলোৰে নিশ্চয় আছে আৰু ভিডিওটোৰ মাজত মই আপোনালোকক এটা সৰু ইনফৰমেশন দিম যেটো ইনফৰমেশন আপোনালোকে লোৱাটো বহুত বেছি প্ৰয়োজনীয় আৰু এই ইনফৰমেশনটো যদি আপোনালোকে নলয় বা এইটো বিষয়ে যদি আপুনি অৱগত নহয় তেনেহলে আধাৰ কাৰ্ডক লৈ আপুনি বিপদতো কেতিয়াবা পৰিব পাৰে কি হয় এইটো ইনফৰমেশন সম্পূৰ্ণভাৱে আপোনালোকে ভিডিওটো চালে জানিব পাৰিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি আমাৰ WhatsApp চেনেলটো এতিয়ালৈকে জয়েন কৰা নাই যেটো টোটালি ফ্ৰী হয় লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে কাৰণ WhatsAppটো আপোনালোক সকলোৱে চলাই WhatsApp চেনেলটো আমাৰ জয়েন বা ফলো কৰি লওক তেতিয়া কি হ'ব আপোনালোকে সৰু সৰু কিছুমান আপডেট হে চেনেলটোত পাই থাকিব যিবিলাকৰ ওপৰত মই ভিডিও নবনাও সেই আপডেট বিলাক আপোনালোকে পাবৰ কাৰণে WhatsApp চেনেলটো সোনকালে জয়েন কৰক যেটো লিংক মই ডেসক্ৰিপচনত দি থোৱা আছে এতিয়া চাওক প্ৰথমটো যেটো বহুতে মোক বেছি প্ৰশ্ন হদে যে আধাৰ কাৰ্ডটোত আমি নামটো কিবা কাৰেকচন কৰিব পাৰিম আমাৰ নামটো আধাৰ কাৰ্ডত ভুল হৈ গ'ল এতিয়া আমি চেঞ্জ কৰিব পৰা নাই এটো কিয় কৰিব পৰা নাই চাওক আধাৰ কাৰ্ডত আপুনি আপোনাৰ যেটো নাম আছে হেতু দুবাৰ হলনি কৰিব পাৰিব আপুনি আপোনাৰ গুটে নামটোৱে চেঞ্জ কৰক বা আপুনি আপোনাৰ নামৰ কিবা এটা এলফাবেটে চেঞ্জ কৰক আপুনি যদি এবাৰ ধৰিলক এলফাবেটটা চেঞ্জ কৰিলে হেতু আপোনাৰ এবাৰ হৈ গ'ল সেকেন্ড বাৰ আপোনালোকে ধৰিলক সম্পূৰ্ণ নামটোৱে চেঞ্জ কৰিলে হেতু এবাৰ হ'ল মানে আপুনি টোটাল লাইফত আপোনাৰ আধাৰ কাৰ্ডটোত দুবাৰ আপুনি আপোনাৰ নামটো কাৰেকচন কৰিব পাৰিব কেতিয়াবা ধৰিলক টাইটেল ভুল আহি যায় কেতিয়াবা এলফাবেটটা ভুল হৈ যায় আহিব লাগিছিলে ও আহি যায় এ এনেকুৱা ক্ষেত্ৰত আপোনালোকে হেমু বস্তু দুবাৰলৈকে চেঞ্জ কৰিব পাৰিব তাৰ পৰা আপুনিও চেঞ্জ কৰিব নোৱাৰিব আধাৰ কাৰ্ডত যেটো নাম আছে হেতু চেঞ্জ কৰিবলৈ হলে আপোনালোকে আধাৰ চেণ্টাৰ যাব বহুতে কি কৰে এটা ভুল কৰে তেওঁলোকে কম্পিউটাৰ চেণ্টাৰ বা কোবাত গৈ মেলি বহুত পইচা কিছুমানে লৈ লয় হেতু নকৰিব আপোনালোকে যদি কম্পিউটাৰ চেণ্টাৰত আপোনালোকৰ সুবিধা আছে কোবাত CSC বা কোবাত সুবিধা আছে তেওঁলোকৰ প্ৰথমে যেটো এমাউন্ট আছে হেতু হুদি ল'ব তাৰ পৰা আপোনালোকে কৰিব কিছুমানে বহুত পইচা দি এহু চেঞ্জ কৰে হেতু নকৰিব আপুনি চেণ্টাৰত যাব চেণ্টাৰত আপুনি কম মূল্যতে আপোনালোকে এইখিনি কাম অতি সহজত কৰিব পাৰিব পিছৰ যেটো হল হেতু আছে এড্ৰেছ চেঞ্জ যে এড্ৰেছ চেঞ্জ আপোনালোকে আধাৰ কাৰ্ডটোত কেইবাৰ কৰিব পাৰিব যেটো এড্ৰেছ থাকে মানুহৰ হে এড্ৰেছটো এনেকুৱা নহয় যে তেওঁ গোটে জীৱনটো তাতে থাকিব কিবা কাৰণত তেওঁ বেলেগ ডিস্ট্ৰিক্টলৈ যাব পাৰে বেলেগ ৰাজ্যলৈ যাব পাৰে গতিকে আপোনাৰ যেটো এড্ৰেছ আছে হেতু আপুনি মাল্টিপল টাইম চেঞ্জ কৰিব পাৰিব আপোনালোকৰ এড্ৰেছৰ লগত এনেকুৱা নাই যে দুবাৰে চেঞ্জ কৰিব পাৰিব এবাৰে চেঞ্জ কৰিব পাৰিব তেনেকুৱা কোনো নাই এড্ৰেছ আপোনালোকে যিমান বিচাৰে ইমান চেঞ্জ কৰিব পাৰিব কিন্তু আপোনালোক ধৰিলক বুলে শিৱসাগৰত আছিলে এতিয়া আপোনালোক বুলে গুৱাহাটীলৈ শিফট হ'ল গুৱাহাটীলৈ শিফট হোৱাৰ লগে লগে আপুনি আধাৰ কাৰ্ডৰ এড্ৰেছটো গুৱাহাটী দিব লাগিব এই এড্ৰেছটো কিন্তু তাৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় ডকুমেন্টছ আপুনি দিব লাগিব যেটো ডকুমেন্টছত আপোনাৰ হে গুৱাহাটী এড্ৰেছটো থাকিব গতিকে এনেকুৱাও নহয় যে আপুনি গোল আৰু এড্ৰেছটো চেঞ্জ কৰিলে তেনেকুৱা নহয় প্ৰয়োজনীয় যিখিনি নথিপত্ৰ বিচাৰিব তেওঁলোকক ধৰিলক লগত যিখিনি নথিপত্ৰ দিব লাগে আপুনি সেই নথিপত্ৰখিনি দিব লাগিব তাত আপোনাৰ এড্ৰেছটো মেনশ্যন থাকিব লাগিব গুৱাহাটী তেতিয়াহে আপুনি এড্ৰেছটো চেঞ্জ কৰিব পাৰিব গতিকে যিমান বিচাৰে আপুনি হিমান চেঞ্জ কৰিব পাৰিব এড্ৰেছৰ লগত আধাৰ কাৰ্ডৰ কোনো লিমিটেশন নাই যে ইমানটোহে আপুনি চেঞ্জ কৰিব পাৰিব পিছৰটো হৈছে আধাৰত ফটো কাৰেকচন মানে ফটোখন আপুনি আধাৰ কাৰ্ডত কেইবাৰ চেঞ্জ কৰিব পাৰিব কিছুমানৰ কি হয় আধাৰ কাৰ্ডটো যেতিয়া তেওঁলোকে বনাইছিলে ফটোখন ইমানেই বেয়া আহিলে এটা এখন দেখুৱাবই লাজ লাগে মোৰ নিজৰ ক্ষেত্ৰতে কৈছো ফটোখন এনেকুৱা বনালো মানে এনেকুৱা মোৰ ক্লিক হ'ল যে ফটোখন মোৰ নিজৰ দেখিলে লাজ লাগে মানে কিবা একদম অদ্ভুত টাইপ গতিকে আপোনালোকৰ যিখন ফটো আছে হেখনো আপুনি মাল্টিপল টাইম চেঞ্জ কৰিব পাৰিব আৰু UID গাইডলাইনছৰ মতে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ ফটোখন 5 বছৰ মূৰে মূৰে হলনি কৰি থাকিব কাৰণ আমাৰ কি হয় চেহেৰাটো টোটালি কেতিয়াবা চেঞ্জ হৈ যায় বহুতো মানুহৰ 5 বছৰত আপুনি ধৰিবই নোৱাৰে যে হেজন ব্যক্তি এজনে আছিল গতিকে তেনেকুৱা যদি আপোনাৰ হয় আৰু আপোনালোকে 5 বছৰ মূৰে মূৰে আপোনাৰ ফটোখন চেঞ্জ কৰিব পাৰে বা আপুনি তাৰ আগতো চেঞ্জ কৰিব পাৰিব বলে মই বেলেগখন ফটো দিওঁগে হেতু আপুনি কৰিব পাৰিব গতিকে আধাৰ কাৰ্ডত আপুনি ফটো চেঞ্জ যদি কৰিব বিচাৰে আপুনি কৰিব পাৰে যেবাৰে কৰিব বিচাৰে আপুনি হেবাৰ কৰিব পাৰে পিছৰটো হৈছে আপোনাৰ ডেট অফ বাৰ্থ আপোনালোকে আধাৰ কাৰ্ডটোত মাত্ৰ এবাৰ চেঞ্জ কৰিব পাৰিব বা কাৰণত আধাৰ কাৰ্ডটো বনাওতে ডেট অফ বাৰ্থটো ভুল হ'ল সেকেন্ড টাইম আপুনি চেঞ্জ কৰোতে ভালকে আপুনি চেঞ্জ কৰিব লাগিব যদি ভুলকে আপুনি দি দিলে আপুনি জিয়ে কৰক আপোনাৰ হেতু চেঞ্জ নহয় গতিকে হে কাৰণে আপুনি ডেট অফ বাৰ্থ দিতে সদায় সাৱধান হ'ব ডেট অফ বাৰ্থ আৰু নাম এইগিটা আপুনি যি কোনো ডকুমেন্টছত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড যি কোনো ক্ষেত্ৰতে দিওতে বাৰ চাই আপোনালোকে ধুনিয়াকে তাত লিখিব ধুনিয়াকে আপোনালোকে ফিল কৰিব তাতে এইখিনি প্ৰবলেম নহয় গতিকে ডেট অফ বাৰ্থ যেটো আছে আপুনি হেতু এবাৰহে চেঞ্জ কৰিব পাৰিব এতিয়া মই আপোনালোকক আধাৰ কাৰ্ডৰ লগত ৰিলেটেড যেটো ইনফৰমেশন দিম যেটো কথা মই ভিডিওটো ষ্টাৰ্টিংতে কৈছিলো এই ইনফৰমেশনটো যদি আপুনি লৈ নথয় তেনেকুৱা ক্ষেত্ৰত আধাৰ কাৰ্ডটো আপোনাক মহা বিপদত পেলাব পাৰে গতিকে হে যেটো সমস্যা হৈছে হেতু হৈছে ফোন নম্বৰ
ৰিলেটেড আজিকালি কি হৈছে বহুতো মানুহৰ কি হ'ল আধাৰ কাৰ্ডটো যেতিয়া তেওঁলোকে বনাইছিলে বনাওঁতে এয়াৰটেলৰ নাম্বাৰটো দি বনাইছিলে তাৰপৰা এয়াৰটেলৰ চিমটো তেওঁলোকে ইউজ নকৰা হ'ল এয়াৰটেল চিমটো ডিএক্টিভেট কৰি দিলে সময় পাৰ হৈ গুচি গ'ল সেই চিম নম্বৰটো তেওঁলোকে বেলেগক দি দিলে আৰু মানুহজনৰ সেই নাম্বাৰটো এয়াৰটেলৰ যিটো নাম্বাৰ আছিলে সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিলে এতিয়া তেওঁলোকে যেতিয়া OTP এটা কিবা কাৰণত দিবলগীয়া হয় তেতিয়া কি হয় বেলেগলৈ ফোন যায় মোৰ লগতো তেনেকুৱা হৈছে মানে মোৰ নিজৰ নহয় বেলেগৰ লগত হৈছিলে আৰু তেওঁলোকে মোক সুধিছিলে কথাটো আপোনাৰ যিটো সিম আছে সেই সিমটো যদি আপোনালোকে চেঞ্জ কৰিলে বা আধাৰ কাৰ্ডৰ লগত যিটো লিংক হৈ থকা মোবাইল নাম্বাৰটো আপডেট নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি কেতিয়াবা ইমানে সমস্যাত পৰি যাব ক'ৰবাত ইম্পৰ্টেণ্ট কাম এটাত আধাৰ কাৰ্ড দিব লাগিব OTP যাব বেলেগলৈ আৰু আপোনাক ভুলতো কোনো OTP নিদিয়ে এতিয়া ধৰি লওক মই যদি আপোনালৈ ফোন কৰি কওঁ যে দাদা আপোনাৰ নম্বৰটোলৈ OTP এটা গৈছে মোক দিয়ক আপুনি মহা মূৰ্খ হ'ব লাগিব তেতিয়া আপুনি মোক OTPটো দিব কাৰণ আজিকালি OTP ৰিলেটেড যিসমূহ স্কেম হৈ আছে সেইটো আপুনি জানে মোৰ চেনেলত ভিডিঅ' দি থোৱা আছে গতিকে আধাৰ কাৰ্ডৰ লগত জড়িত যদি আপোনালোকে ফোন নাম্বাৰটো আপডেট কৰি নাৰাখে বা যিটো নম্বৰ দিছিলে সেইটো এতিয়া চেঞ্জ কৰি দিলে আপুনি বিপদত পৰিব পাৰে সেইকাৰণে মোবাইল নাম্বাৰ সদায় আধাৰ কাৰ্ডৰ লগত সেইটোহে আপুনি আপডেট কৰি ৰাখিব যিটো আপুনি ৰেগুলাৰ বেচিছত ইউজ কৰে যাতে আধাৰ কাৰ্ডৰ লগত কোনোবাই খেলিমেলি কৰিলেও লগালগ আপোনাৰ মোবাইললৈ OTP আহি যায় সেইকাৰণে আধাৰ কাৰ্ডৰ লগত মোবাইল আপডেট কৰি ৰাখিব মোবাইল আধাৰ কাৰ্ডৰ লগত আপুনি মাল্টিপল টাইম চেঞ্জ কৰিব পাৰে আপোনাৰ সেইটো কোনো সমস্যা নাই আপুনি যিমান পাৰে সিমানে চেঞ্জ কৰিব পাৰে কিন্তু তেনেকুৱাও কৰিবলৈ নালাগে আপুনি যিটো মোবাইল নাম্বাৰৰ লগত আধাৰ লিংক কৰি ৰাখিছে সেই মোবাইল নম্বৰটো সদায় এক্টিভ কৰি ৰাখিব আৰু সেইটোৱে ইউজ কৰিব যিটো আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰি ৰাখিছে এতিয়া সকলোবিলাক আপোনালোকৰ যিবিলাক মই ক'লোঁ এইবিলাক আপোনালোকে চেঞ্জ ক'ত কৰিব ইয়াৰে দুটা এটা যেনে এড্ৰেছ আছে এইটো আপুনি নিজে চেঞ্জ কৰিব পাৰিব নেম হওক তাৰপৰা আপোনাৰ ফোন নাম্বাৰ ফটো ডেট অফ বাৰ্থ এইবিলাক আপোনালোকে চেঞ্জ কৰিবলৈ হ'লে আপুনি আধাৰ চেণ্টাৰ যাব লাগিব আধাৰ চেণ্টাৰত গৈ এইখিনি চেঞ্জ কৰিব যদি কোনোবা ওচৰ পাজৰ কোনোবা ধৰি লওক দোকানত আপোনাৰ চেঞ্জো হয় এটা মিনিমাম এমাউণ্ট দিব কাৰণ আধাৰ চেণ্টাৰত আপোনাৰ মিনিমাম এমাউণ্টতে কৰি দিয়ে কিন্তু কিছুমান মানুহে কি কৰে মানুহক ঠগি থৈ দিয়ে 200 300 400 টকা লৈ গতিকে সেইটো নকৰিব আপুনি অনলাইন বুক কৰিব ডেট ল'ব আৰু ডেট মতে আপোনালোকে আধাৰ চেণ্টাৰত গৈ মেলি সেইখিনি আপুনি চেঞ্জেছ কৰি ল'ব পাৰে যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত জড়িত ফটো কিবা খেলিমেলি হৈ আছে ধৰি লওক ফটোৰ আপোনাৰ পুৰণা হৈ কৰিব বিচাৰিছে মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰিছে এইখিনি কৰি ল'ব পাৰে কিবা কাৰেকশ্যন কৰিবলগীয়া থাকিলেও আপুনি কৰি ল'ব পাৰে কিন্তু যিমানখিনি আপোনাক সময় ক'লোঁ নেমৰ ক্ষেত্ৰত দুবাৰে আপুনি কৰিব পাৰিব তাৰপৰা ডেট অফ বাৰ্থৰ ক্ষেত্ৰত এবাৰে কৰিব পাৰিব বাকী এড্ৰেছ মোবাইল নম্বৰ ফটো এইবিলাক আপোনালোকে মাল্টিপল টাইম চেঞ্জ কৰিব পাৰে কোনো প্ৰব্লেম নাই কিন্তু তাৰ যিবিলাক আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ সেইখিনি আপুনি দিব লাগিব গতিকে এইটো আছিলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ